Hey guys, India Institute of Technology Guwahatiৰ পৰা ৰিকুৱাৰমেণ্টৰ কাৰণে নটিফিকেশ্যন আহিছে। যদি আপুনি IIT গুৱাহাটীত আপোনাৰ নিজৰ কেৰিয়াৰটো ষ্টাৰ্ট কৰিম বুলি ভাবি আছিলে তো এইটো ভিডিঅ' আপোনাৰ কাৰণে। এইটো ভিডিঅ'ত মই প্ৰভাইড কৰিম যিটো ৰিকুৱাৰমেণ্ট আহিছে তাৰ অভাৰভিউখিনি, লগতে ভেকেন্সি ডিটেইলছ আৰু ভেকেন্সিখিনিত আপুনি এপ্লাই কৰোঁতে কি এলিজিবিলিটি ক্ৰাইটেৰিয়া আপুনি ফলো কৰিব লাগিব, সিলেকশ্যন প্ৰচেছ কেনেকুৱা হ'ব, কেতিয়াৰ পৰা আপুনি এপ্লাই কৰিব পাৰিব, কেতিয়ালৈকে লাষ্ট এপ্লাই কৰিব, কেনেকৈ এপ্লাই কৰিব, তাৰ কমপ্লিট ডিটেইলছ মই আপোনাক এইটো ভিডিঅ'ত প্ৰভাইড কৰিম। যদি এইটো ৰিকুৱাৰমেণ্ট ৰিলেটেড কোনো ধৰণৰ কুৱেশ্যন থাকে আপুনি ভিডিঅ'টোৰ কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি দিব। উইদিন 48 আৱাৰ্ছ আপুনি জব এলাৰ্ট এছকে টিমৰ পৰা ৰেছপন্স পাব। তাহক দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। IIT গুৱাহাটী ৰিকুৱাৰমেণ্ট 2026ৰ কাৰণে নটিফিকেশ্যন আহিছে আৰু আপুনি ইয়াতে এপ্লাই কৰিব পাৰিব। মাল্টিপল ভেকেন্সিছৰ কাৰণে আহিছে নটিফিকেশ্যনটো আৰু এইটো ভিডিঅ'ত আপুনি কমপ্লিট ডিটেইলছ চেক কৰিব পাৰিব। এতিয়া চাই লওক যিটো ৰিকুৱাৰমেণ্ট আহিছে ৰিকুৱাৰমেণ্ট অভাৰভিউখিনি। অৰ্গেনাইজেশ্যন ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকনলজি গুৱাহাটীৰ পৰা আহিছে নটিফিকেশ্যনটো। পোষ্ট নেম দি আছে জুনিয়ৰ ইঞ্জিনিয়াৰ ট্ৰেইনী পোষ্টত আপুনি এপ্লাই কৰিব পাৰিব। টোটেল ভেকেন্সিজ দি আছে আপুনি 10 পোষ্টত এপ্লাই কৰিব পাৰিব। জব লোকেশ্যনটো গুৱাহাটী আছামত হ'ব। এপ্লিকেশ্যন যিটো মোড হয় আপুনি অনলাইনত এপ্লাই কৰিব লাগিব। অনলাইনত কেনেকৈ আপুনি এপ্লাই কৰিব পাৰিব তাৰে বেছিক ডিটেইলছ মই আপোনাক এইটো ভিডিঅ'ত প্ৰভাইড কৰি দিম। অফিচিয়েল যিটো ৱেবছাইট আছে আপুনি ভিজিট কৰিব পাৰে। যিকোনো ব্ৰাউজাৰ এটা ওপেন কৰি যদি iitg.ac.in আপুনি সাৰ্চ কৰে IIT গুৱাহাটীৰ যিটো অফিচিয়েল ৱেবছাইট আছে আপুনি তাতে ভিজিট কৰিব পাৰিব। এতিয়া চাই লওক ভেকেন্সি ডিটেইলছখিনি। পোষ্ট দি আছে চিভিল ইঞ্জিনিয়াৰিং য'ত আপুনি 7 পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব। ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং য'ত আপুনি 2 পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব। মেকানিকেল ইঞ্জিনিয়াৰিং য'ত আপুনি 1 পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব। টোটেল পোষ্ট দি আছে 10 পোষ্টত আপুনি এপ্লাই কৰিব পাৰিব যিটো নটিফিকেশ্যন আহিছে। এতিয়া চাই লওক ভেকেন্সিখিনিত এপ্লাই কৰোঁতে কি এলিজিবিলিটি ক্ৰাইটেৰিয়া আপুনি ফলো কৰিব লাগিব। ফাৰ্ষ্টত চাই লওক আপুনি যিটো পোষ্টৰ কাৰণে এলিজিবল এণ্ড ইণ্টাৰেষ্টেড হয় সেইটো ৰিলেটেড আপুনি মিনিমাম 3 ইয়াৰ্ছ ডিপ্ল'মা বা বেচেলাৰ্ছ ডিগ্ৰীটো কমপ্লিট কৰিব লাগিব। যিকোনো ৰিকগনাইজ ইনষ্টিটিউশ্যন বা ইউনিভাৰ্চিটিৰ পৰা আপুনি কৰিলে তেতিয়াহে এলিজিবল হ'ব। এতিয়া চাই লওক যদি আপুনি চিভিল ইঞ্জিনিয়াৰিং কোৰ্ছ কমপ্লিট কৰিছে 3 ইয়াৰ্ছ ডিপ্ল'মা বা যদি আপুনি বেচেলাৰ্ছ ডিগ্ৰীটো কমপ্লিট কৰিছে তেতিয়া এপ্লাই কৰিব পাৰিব। যদি আপুনি ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙত 3 ইয়াৰ্ছ কমপ্লিট কৰিছে তেতিয়াহ'লে আপুনি এপ্লাই কৰিব পাৰিব। মেকানিকেল ইঞ্জিনিয়াৰিঙত যদি আপুনি 3 ইয়াৰ্ছ ডিপ্ল'মা বা বেচেলাৰ্ছ ডিগ্ৰীটো কমপ্লিট কৰিছে তেতিয়া এপ্লাই কৰিব পাৰিব। লগতে আপুনি এলিজিবিলিটি ক্ৰাইটেৰিয়াত ফলো কৰিব লাগিব। এজ লিমিট মেক্সিমাম যিটো এজ লিমিট দি আছে 28 ইয়াৰ্ছলৈকে আপুনি এপ্লাই কৰিব পাৰিব আৰু এজটো আপুনি কেলকুলেশ্যন কৰিব যিটো এপ্লাইৰ লাষ্ট ডেট দি আছে এইটো হিচাপত। এজৰ ৰিলেক্সেশ্যনখিনি এপ্লিকেবল হ'ব এজ পাৰ দ্য গভৰ্ণমেণ্ট যিটো ৰুলছ এণ্ড নৰ্মছ আছে এইটো হিচাপত। নেক্সট আপুনি চেক কৰিব লাগিব চেলাৰী আপুনি কিমান ৰিচিভ কৰিব। চেলাৰী আপুনি 25,000 পাব যিটো আপোনাৰ ৰেমুনাৰেশ্যন হয় এটা আপুনি পাৰ মান্থ ৰিচিভ কৰিব। লগতে আদাৰ যিখিনি বেনিফিটছ আছে এজ পাৰ দ্য IIT গুৱাহাটীৰ যিটো ৰুলছ এণ্ড নৰ্মছ আছে এইটো হিচাপত আপুনি ৰিচিভ কৰিব। এতিয়া চাই লওক সিলেকশ্যন প্ৰচেছখিনি। তো আপুনি ফাৰ্ষ্টত এপ্লাই কৰাৰ পিছত আপোনাক শ্বৰ্টলিষ্টেড কৰা হ'ব। নেক্সট আপোনাৰ এছেছমেণ্টৰ কাৰণে স্কিল টেষ্ট বা ৰিটেন টেষ্টৰ ইণ্টাৰভিউ হ'ব আৰু এইটো ডিপেণ্ড কৰিব আপোনাৰ যিটো পোষ্ট আছে এইটোৰ ওপৰত। নেক্সট আপোনাৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব। এইকেইটা প্ৰচেছত আপোনাৰ যিটো সিলেকশ্যন প্ৰচেছ হয় এইখিনি কমপ্লিট কৰা হ'ব। এতিয়া চাই লওক কেনেকৈ আপুনি এপ্লাই কৰিব। তো এপ্লাই কৰিবলৈ ফাৰ্ষ্টত আপুনি IIT গুৱাহাটীৰ যিটো অফিচিয়েল ৱেবছাইট আছে তাতে ভিজিট কৰিব। নেক্সট আপুনি যাব লাগিব ৰিকুৱাৰমেণ্ট এণ্ড কেৰিয়াৰ যিটো ছেকশ্যন আছে তাতে ভিজিট কৰিব। নেক্সট আপুনি জুনিয়ৰ ইঞ্জিনিয়াৰ ট্ৰেইনী পোষ্টৰ যিটো ৰিক্ৰুইটমেণ্ট আহিছে 2026ৰ কাৰণে তাতে ক্লিক কৰি দিব আৰু তাতে আপুনি চাব এপ্লাই অনলাইন বাটনটো দি আছে। তাতে ফাৰ্ষ্ট টাইম আপুনি ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব য'ত আপোনাৰ বেছিক ডিটেইলছখিনি ফিল আপ কৰিব। নেক্সট আপোনাৰ এপ্লিকেশ্যনটো অপেন কৰি কিনে আপোনাৰ পাৰ্চনেল ডিটেইলছ এডুকেশ্যনেল ডিটেইলছখিনি আপুনি তাতে ফিল আপ কৰি দিব। নেক্সট আপুনি আপলোড কৰিব ৰিকুৱাৰমেণ্ট ডকুমেণ্টছখিনি এণ্ড আপুনি ছাবমিট কৰিব আপোনাৰ এপ্লিকেশ্যন ফৰ্মটো। এপ্লিকেশ্যনটো ছাবমিট কৰাৰ পিছত আপোনাৰ যদি এপ্লিকেশ্যন একনলেজমেণ্ট ৰিচিভ হয় সেইটো আপুনি প্ৰিণ্ট আউট ৰাখিব এজ এ ফিউচাৰ ৰেফাৰেঞ্চৰ কাৰণে। এতিয়া চাই লওক ইম্পৰ্টেণ্ট ডেটছখিনি। অফিচিয়েল যিটো নটিফিকেশ্যন এইটো জানুৱাৰী 2026ত ৰিলিজ হৈছে আৰু এপ্লাই অলৰেডি চলি আছে। আপুনি এপ্লাই কৰিব পাৰিব আৰু এপ্লাইৰ যিটো ডেডলাইন মানে লাষ্ট ডেটটো দি আছে 17 ফেব্ৰুৱাৰী 2026ৰ 5 PM লৈকে আপুনি লাষ্ট অনলাইনত এপ্লিকেশ্যনটো ছাবমিট কৰিব পাৰিব। যদি আপুনি ইণ্টাৰেষ্টেড হয় 17 ফেব্ৰুৱাৰী 2026ৰ আগতে আপোনাৰ এপ্লিকেশ্যনটো আপুনি ছাবমিট কৰি দিব। এতিয়া ইম্পৰ্টেণ্ট লিংকখিনি আপুনি এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন চেক কৰিলে পাই যাব। লগতে আপুনি জব এলাৰ্ট এছকে পৰ্টেলতো যদি ভিজিট কৰে তাতে আপুনি ডিটেইলছ লগতে আপুনি ইম্পৰ্টেণ্ট লিংকখিনি তাতে চিষ্টেমেটিক পাই যাব। এতিয়া চাই লওক ইম্পৰ্টেণ্ট নোটছ। তো এপ্লাইৰ যিটো প্ৰচেছ হয় অনলি আপুনি অনলাইনত এপ্লাই কৰিব লাগিব। ফিজিকেল কোনো ধৰণৰ বা অফলাইনত কোনো ধৰণৰ এপ্লিকেশ্যন কৰাৰ অপশ্যন নাই। তাৰ কাৰণে আপুনি অনলাইনত কৰিব
আৰু আপুনি ইনচিওৰ কৰিব কমপ্লিট ডাটা আপুনি কাৰেক্ট বুলি দিছে বুলি কাৰণ যদি আপুনি তাতে ইনকাৰেক্ট ডিটেইলছ আপুনি তাতে সাবমিট কৰে আপোনাৰ এপ্লিকেশনটো ৰিজেক্ট হ'ব লগতে আপুনি অৰিজিনাল যিখিনি ডকুমেন্টছ আছে এখিনি ৰেডি কৰিব কাৰণ আপোনাৰ ডকুমেন্টছ ভেৰিফিকেশন সময়ত অৰিজিনাল ডকুমেন্টছ খিনি লাগিব এটো ৰিকোয়াৰমেন্ট ৰিলেটেড যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি ভিডিওটোৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব উইদিন 48 আৱাৰ্ছ আপুনি জব এলাৰ্ট এছকে টিমৰ পৰা ৰেসপন্স পাব ভিডিওটো চোৱাৰ বাবে ধন্যবাদ দিকিনে আজিৰ ভিডিও মই ইমানতে সামৰিছো